চামুচেৰেদি বেল চাইনি দিয়া বন্ধ কৰক। স্মাৰ্ট মিটাৰ নামত পকেট মাৰা বন্ধ কৰক। স্মাৰ্ট মিটাৰ নামত লুণ্ঠন চলোৱা বন্ধ কৰক। স্মাৰ্ট মিটাৰ নামত দুখীয়া মানুহৰ তেজ হুহি খোৱা বন্ধ কৰক। Number 1, advance notice in the form. বাতটো ভাগিলে বাতটো ভাগিলে আৰু বদলি আছে 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 আপুনি পঠাইটো ধেমালি কৰিব ঠিক আছে আপোনালোকে পাছ কৰে তেতিয়াহ'লে অনাগত দিনত আমি সমগ্ৰ অসমত ছাত্ৰ মুক্তি সংগ্ৰামলৈকে আমি প্ৰতিবাদ সাধাৰণ জনতাৰ ওপৰত স্মাৰ্ট ডকাইত কৰা যদি পঢ়ি দিব কাৰণ কেৱল আপোনালোকৰ ঘৰতে স্মাৰ্ট মিটাৰ লগোৱা নাই, ধেমাজিৰ বহু হাজাৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে। কিন্তু তাৰ পাছতো আপোনালোকে যে ইমান বৰষুণৰ পাছতো ওলাই আহিছে ৰাইজৰ হৈ, সেইকাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু দ্বিতীয় কথাটো হৈছে যে বৰ্তমান সময়ত আপোনালোকে জানে এনেকুৱা এখন চৰকাৰ অসমত চলি আছে, কোনোবাই যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ'লে আজি যদি আপোনালোকক আমাৰ লগত টিভিত দেখে তেতিয়াহ'লে আপোনালোকৰ ঘৰলৈ স্থানীয় বিজেপিৰ নেতাজন গৈ আপোনালোকৰ ঘৰত ক'ব যে আপোনাৰ অৰুণোদয় কাটি দিয়া হ'ব, হয়নে নহয়? হয়নে নকয়? আকৌ যদি আপোনাক চৰকাৰৰ বিৰুদ্ধে মাত মতা দেখে তেতিয়াহ'লে কয় যে আপোনাৰ ঘৰলৈ অহা চৰকাৰী ঘৰটো কাটি দিয়া হ'ব, কয়নে নকয়? আপোনালোকক যদি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা দেখে তাৰপিছত কয় যে আপোনালোকৰ নামত অহা লেট্ৰিনটো কাটি দিয়া হ'ব, বৃদ্ধা পেঞ্চন কাটি দিয়া হ'ব, হয়নে নহয়? গতিকে এহাতেদি প্ৰতিকূল বতৰ আৰু অন্য হাতেদি আপোনালোকে জানে যে চৰকাৰৰ ভয় ভাবুকি ব্লেকমেইলিং সকলোবিলাক ওপৰাই আপোনালোক যে ওলাই আহিছে ৰাইজৰ স্বাৰ্থত, সেইকাৰণে আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰম্ভ কৰিছিলো আৰু এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু তামোলপুৰৰ পৰা আলগাপুৰলৈকে সমগ্ৰ অসমত এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিছে। কিয় ওলাই আহিছে আপোনালোক সকলোৱে জানে যে 2017 চনৰ আগষ্ট ক্ষমা কৰিব 2023 চনৰ 31 ডিচেম্বৰৰ ভিতৰত মোৰ হাতত নটিফিকেশ্যন আছে, মই নটিফিকেশ্যনখন আপোনালোকক দেখুৱাইছো।